নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ খানাপাৰাৰ ৰঙালী অনুষ্ঠানৰ মাজতে বাউন্সাৰৰ গুণ্ডাগিৰি ইতিমধ্যে সোশ্যাল মিডিয়াত ভাইৰাল হৈছে আৰু কালিৰ দিনটোত হাৰ্থব জুবিন গাৰ্গ ৰঙালীৰ অনুষ্ঠানলৈ যোৱা কথা আছিল ৰঙালী বুলি যেটো অনুষ্ঠান পাতে শ্যামকানু মহন্তই ৰঙালী ফেষ্টিভেল আৰু এটো কেবা বছৰৰ পৰা হৈ আহিছে খানাপাৰা ফিল্ডত পশু চিকিৎসা মহাবিদ্যালয় যখন ফিল্ড আছে তাতো কালি এটা জাকজমকীয়া অনুষ্ঠানৰ ৰঙালীৰ বাবে আয়োজন কৰা হৈছিল আৰু কথা আছিল যে সেই অনুষ্ঠানত গীত পৰিবেশন কৰিব হাৰ্থব জুবিন গাৰ্গে গতিকেলৈ জুবিন গাৰ্গৰ অনুৰাগী সন্ধিয়া হোৱাৰ লগে লগেই সেই খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ভৰি পৰিছিল আৰু তেওঁলোকে প্ৰায় 6-7 মান বজাৰ পৰা নিখা প্ৰায় 11 মান বজালৈকে তেওঁলোকে জুবিন গাৰ্গৰ বাবে অপেক্ষা কৰিলে কিন্তু জুবিন গাৰ্গ নাহিল জুবিন গাৰ্গ আহিছিল কিছু সময়ৰ বাবে কিন্তু জুবিন গাৰ্গে গীত পৰিবেশন নকৰিলে জুবিন গাৰ্গে গাড়ীৰ পৰা ফিল্ডলৈ তললে নামিয়ে নগল তাৰ পৰা তেওঁ ঘূৰি গুচি গল তাৰ পিছতে একাংশ লোকে বা একাংশ যি জুবিন গাৰ্গৰ অনুৰাগী আছে তেওঁলোকে প্ৰশ্ন কৰিছিল যে জুবিন গাৰ্গ আহিবনে নাই আৰু তাকে লৈ কিন্তু এই পৰিস্থিতিৰ সৃষ্টি হল এজন বাউন্সাৰ পিছফালে দেখিছে তেওঁ এজন জুবিন গাৰ্গৰ অনুৰাগীক এনেকে ডিঙিত ধৰি ওপৰলৈ ডাঙি চাউলৰ বস্তা ডঙালি ডাঙি তেওঁ মঞ্চৰ পিছফালে লৈ গৈছে এয়া হৈছে চূড়ান্ত অসভ্যালি ৰঙালীৰ অনুষ্ঠানত বাউন্সাৰৰ পৰা আৰু এটো প্ৰথম ঘটনা নহয় ইয়াৰ আগত কেবা বছৰো ৰঙালীত একাংশ বাউন্সাৰ উদ্ভণ্ডালি দেখা পোৱা যায় আৰু কি ভুল আছিল এই যুৱকজনৰ ভিডিওটো ইতিমধ্যে হয়তো আপোনালোকে দেখিছে বা আমাৰ হাততো আহি পৰিছে আমি ভিডিওটো আপোনালোকক দেখুৱাব বিচাৰিম এদৰে খুদিছে এদৰে যুৱকজনক ডাঙি লৈ গৈছে গতিকে এই যুৱকজনক এনেকৈ ডাঙি নিয়াৰ অধিকাৰ এই বাউন্সাৰজনে ক'ত পালে বা যুৱকজনৰ ভুল কি আছিল যুৱকজনে প্ৰশ্ন কৰিছিল এটা ভিডিওটোত স্পষ্টভাৱে শুনা যায় যে জুবিন দা কেতিয়া আহিব এজন অনুৰাগী আৰু ৰঙালীৰ ফালৰ পৰা জনোৱা হৈছিল যে কালি জুবিন গাৰ্গে গীত পৰিবেশন কৰিব বুলি গতিকে জুবিন গাৰ্গ এটা অনুষ্ঠানৰ কৰ্তৃপক্ষই যেতিয়া জনাইছে যে মঞ্চত জুবিন গাৰ্গ আহিব যদিহে জুবিন গাৰ্গ নাহে তেন্তে তেওঁলোকে সময় থাকোতেই হেতু কথা ঘোষণা কৰিব লাগিছিল যে জুবিন গাৰ্গ কিবা কাৰণত উপস্থিত থাকিব নোৱাৰে তেন্তে ৰঙালীৰ সেই অনুষ্ঠানৰ পৰা হয়তো প্ৰায় 80% অনুৰাগী তাৰ পৰা গুচি গলতেন কাৰণ জুবিন গাৰ্গৰ নামৰ বাবে কোনো ৰঙালী চাবলৈ তা যোৱা নাছিল সবে জুবিন গাৰ্গক চাবলৈ গৈছিল আৰু চাবলৈ যোৱা অনুৰাগীৰ এই অৱস্থা হৈছে বাউন্সাৰৰ এই উদ্ভণ্ডালি গুণ্ডাগিৰি এই সকল বাউন্সাৰৰ খততে গণেশগুৰি অঞ্চলত দেখা পোৱা যায় আৰু ৰঙালী মঞ্চ কৈছো ইয়াৰ আগৰটো ৰঙালীৰ মঞ্চত ৰঙালীৰ গেটত যেতিয়া প্ৰৱেশ দুৱাৰ থাকে তাত বাউন্সাৰ চৰম অসভ্যতালি দেখা পোৱা যায় প্ৰশ্ন কৰাৰ বাবে এইদৰে হাঁহি অন্যজন আহিছে লগত এইজন আহিছে বাউন্সাৰ যিজনৰ পিছফালে চুলি বন্ধা আছে টুপি এটা পিন্ধি আছে হয়তো ৰঙালীৰ কৰ্তৃপক্ষই বিশেষকৈ শ্যামকানু মহন্ত ডাঙৰীয়া হয়তো চিনি পাব কোন হয় কেনেকৈ চকু ৰঙা কৰিবলৈ এই আমি মাৰ্ক কৰিছো এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিবলৈ আপোনালোকৰ অনুষ্ঠানলৈ যোৱা মানুহক এই ধৰণৰ ব্যৱহাৰ কৰিবলৈ কিয় দিয়া হল হেতুক লৈ প্ৰশ্ন জুবিন গাৰ্গ নাহিলে আৰু জুবিন গাৰ্গ আজি আহিব বুলি এটা কৈছে কিন্তু পূৰ্বৰে পৰা জনাই থকা হৈছিল জুবিন গাৰ্গ কালিৰ দিনটোত আহিব গতিকে অনুৰাগী যোৱাটো স্বাভাৱিক কথা ৰঙালীৰ যি পেজ আছে সোশ্যাল মিডিয়া আছে সকলোতে তেওঁলোকে প্ৰচাৰ কৰিছিল যে জুবিন গাৰ্গ আহিব জুবিন গাৰ্গ ব্ৰেণ্ড এম্বেছাডৰ বুলি তেখেতলোকে কৈছে গতিকে কেনেকুৱা ধৰণৰ জুবিন গাৰ্গ ব্ৰেণ্ড এম্বেছাডৰ হেতু জানিবলগীয়া কথা কাৰণ জুবিন গাৰ্গ আহিলে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰলৈ কিন্তু গাড়ীৰ পৰা নানামিলে তেওঁ ঘূৰি গুচি গৈছে কি কাৰণত গুচি গৈছে হেতু ৰঙালী কৰ্তৃপক্ষই জনাব হয়তো জুবিন গাৰ্গৰ কিবা ব্যস্ততা থাকিব পাৰে অন্যথা ৰঙালী কৰ্তৃপক্ষৰ কিবা ব্যস্ততা থাকিব পাৰে হেতু ডাঙৰ কথা নহয় কিন্তু অনুৰাগীসকলক এই ধৰণৰ দুৰ্ব্যৱহাৰ কৰা এজন সৰু যুৱক যিজনে জুবিন গাৰ্গক চাবলৈ আহিছিল জুবিন গাৰ্গৰ প্ৰতি মৰম আছে হেঁপাহ আছে ওচৰৰ পৰা চোৱাৰ তেখেতৰ হেঁপাহ আছে সেইবাবে তেওঁ ৰাতি 11 বজালৈ ৰখি তেওঁলোকে কৰ্তৃপক্ষক তেওঁ প্ৰশ্ন কৰিছিল যে জুবিন গাৰ্গ আহিব নাহে হেতুৱে হল এই যুৱকজনৰ ভুল তাৰ পিছত এই যুৱকজনৰ সৈতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা হল চৌদিশে প্ৰতিক্ৰিয়া হৈছে সৰ্বত্ৰে প্ৰতিক্ৰিয়া হৈছে যে অনুষ্ঠান পাতি এনেকুৱা ধৰণৰ চূড়ান্ত অসভ্যতালি কৰিবলৈ ৰঙালী কৰ্তৃপক্ষই সাহস ক'ত পাইছে আচলতে কাৰণ এই যুৱকজনে অশ্লীল গালিগালাজ তাত কৰা নাই তাত যথেষ্ট সংখ্যক লোক আছে কেৱল ভিডিওটো শুনিলে আপোনালোকে গম পাব জুবিন দা কেতিয়া আহিব বুলি তাৰ প্ৰশ্ন কৰিছিল তাৰ পিছতেই এজন যুৱকে এজন বাউন্সাৰ দেখিছে তেওঁ ডিঙিত ধৰি চকু ডাঙৰ কৰি তেখেতক তাৰ পৰা লৈ গৈছে এয়া হৈছে ৰঙালী অনুষ্ঠানৰ কথা কৈছো যেটো কালি দিখা খানাপাৰা খেলপথাৰত অনুষ্ঠিত হ'ল 3 দিনকৈ অনুষ্ঠিত হৈছে ৰঙালী অনুষ্ঠান আৰু প্ৰথম দিনাখনে কিন্তু প্ৰথম দিনটোতে ৰঙালীৰ অনুষ্ঠানত এই ধৰণৰ ঘটনা দেখিবলৈ পোৱা গ'ল যি দৰ্শকৰ বাবে তেওঁলোকে পাতিছে যিসকল অনুৰাগীৰ বাবে তেওঁলোকে পাতিছে যিসকলৰ অনুৰাগীৰ বাবে তেওঁলোকৰ এই অনুষ্ঠানটো সফল হয় সেই অনুৰাগীৰ লগত এনেকুৱা ধৰণৰ ব্যৱহাৰ তেওঁলোকে কৰিছে আৰু ইতিমধ্যে অভিযোগও আছে যে পূৰ্বেও
পূৰ্বে এনেকুৱা ধৰণৰ ঘটনা কিন্তু সংগত হৈছে জুবিন গাৰ্গৰ অনুষ্ঠানত দেখা পোৱা যায় এনেকুৱা ধৰণৰ কিছুমান একাংশ মাৰপিটৰ ঘটনা বা একাংশ উদন্ত জুবিন অনুৰাগী কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম এই ক্ষেত্ৰত জুবিন যিজন যুৱক আছিল একেবাৰে কম বয়সীয়া যুৱক হয়তো জুবিন গাৰ্গক চাবলৈ গৈছিল তেখেতৰ চোৱাৰ ইচ্ছা আছিল কিন্তু প্ৰশ্ন কৰাৰ ভুল হ'ল সেই যুৱকজনৰ আটাইতকৈ ডাঙৰ কথা যে দৰ্শকক এনে আচৰণ কৰাৰ পাছতো ৰঙালীৰ উদ্যোক্তাই এই পৰ্যন্ত বা এই মুহূৰ্তলৈ কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই সেই যুৱকজনে যদি কিবা ভুল কৰিছে তেন্তে ৰঙালী কৰ্তৃপক্ষৰ ওচৰত কিবা তথ্য আছে যদি আছে ৰঙালী কৰ্তৃপক্ষই হেতু ৰাজহুৱা কৰিব লাগে কাৰণ ৰঙালীৰ নামত বা এই ৰঙালী অনুষ্ঠানৰ নামত আমি দেখি আছো বছৰ বছৰ ধৰি দেখি আছো যে ৰঙালীত এনেকুৱা ধৰণৰ একাংশ বাউন্সাৰ উপদ্ৰৱ দেখা পোৱা যায় যিসকলে ৰঙালীৰ অনুষ্ঠানলৈ গৈছে তেওঁলোকে এই তিক্ততা পাই থৈছে এনেকুৱা ধৰণৰ নহব পাৰে কিন্তু তেওঁলোকৰ ব্যৱহাৰ অতি বেয়া হেতু আগতেও হৈছে প্ৰৱেশ দ্বাৰ পথত হয় বিভিন্ন ক্ষেত্ৰত হয় তেওঁলোকে ভিৰ সমাগম ভিৰ তেওঁলোকে সম্ভালিব নোৱাৰে তাৰ পিছত এনেকুৱা ধৰণৰ একাংশ গুণ্ডাৰূপী বাউন্সাৰ এবোৰ এক প্ৰকাৰ গুণ্ডা বুলি ক'ব লাগিব যেনেকুৱা ধৰণৰ তেওঁ চকুৰ পাক যি ধৰণৰ তেওঁৰ ব্যৱহাৰ এজন সাধাৰণ যুৱকৰ সৈতে না যুৱকজনৰ হাতত কিবা অস্ত্ৰ আছে না যুৱকজনে কাবাক মাৰিবলৈ উদ্যত হৈছে না যুৱকজনে কিবা বেয়া কথা কৈছে যুৱকজনে কেৱল এটা কথাই খুদিছে যে জুবিনদা কেতিয়া আহিব হেতুৱে হৈছে তেওঁৰ অসুবিধা কাৰণ সকলো মানুহৰ সময়ৰ মূল্য আছে ৰঙালীৰ উদ্যোক্তাৰ যেনেকৈ সময়ৰ মূল্য আছে অসমত এই ৰঙালী অনুষ্ঠান চাবলৈ যোৱা 500,000 মানুহৰ সময়ৰ মূল্য আছে তেওঁলোকে 2 ঘণ্টাৰ অনুষ্ঠানটোৰ বাবে গৈছে তেওঁলোকে এজন বিশেষ শিল্পীক চাবৰ বাবে গৈছে তেওঁলোকে ৰঙালী উদ্যোক্তাক চাবলৈ যোৱা নাই এনেকুৱা ধৰণৰ টুপি পিনি গুণ্ডাৰূপী বাউন্সাৰ চাবলৈ যোৱা নাই তেওঁলোকে জুবিন গাৰ্গক চাবলৈ গৈছে গতিকে উদ্যোক্তাই যদি সময়ত উঠাব নোৱাৰে এজন শিল্পীক বা শিল্পী যদি অহা নাই তেওঁলোকৰ মাজত যদি কিবা মতানৈক্য হৈছে যি হৈছে হেতু জুবিন গাৰ্গে জানিব আমাৰ ৰঙালীৰ উদ্যোক্তাই জানিব হেতু তেওঁলোকৰ কথা কিন্তু মাজত এই ধৰণৰ অনুৰাগীৰ যি বিলয় দেখা পোৱা গ'ল গতিকে এনেকুৱাবোৰ অনুষ্ঠানলৈ হয়তো ৰাইজে যাবলৈ এখবাৰ চিন্তা কৰিব লাগে বা চিন্তা কৰিব লগিয়া কাৰণ এনেকুৱাবোৰ অনুষ্ঠানত গৈ ৰাইজৰ মাজত গোটেই সমাজক এজন যুৱকৰ কথা কৈছো হয়তো যুৱকজনে তেওঁ ভবা নাছিল যে তেওঁৰ সৈতে এনেকুৱা ধৰণৰ এটা ঘটনা হ'ব কাৰণ যুৱকজন তেনেকুৱা একো কামেই কৰা নাই তেওঁ মাৰপিট কৰা নাই ভদ্ৰভাৱে তেওঁ তাত ৰখি আছে আৰু তেওঁ সুধিছে জুবিন গাৰ্গ কেতিয়া আহিব হেতুৱে যুৱকজনৰ ভুল হ'ল আৰু আৰক্ষী নিৰাপত্তাৰক্ষীও হয়তো থাকিব লাগে এই সময়ছোৱাত আৰক্ষী নিৰাপত্তাৰক্ষী ক'ত আছিল হেতু এটা ডাঙৰ প্ৰশ্ন খানাপাৰাৰ নিচিনা এখন ফিল্ডত অনুষ্ঠান হৈছে ইয়াত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰিলেহেঁতেন যুৱকজনৰ ফালৰ পৰা যদি 10-20 জনীয়া দলটা আহি পেলাই ইয়াত মাৰপিট হ'লতেন তেন্তে ইয়াত চকী ভঙা-ভঙি পৰিস্থিতিৰ সৃষ্টি হ'লতেন গতিকে ইয়াত আৰক্ষী ক'ত নে কেৱল বাউন্সাৰৰ জৰিয়তেই সমগ্ৰ ৰঙালীখন চলাম বুলি ভাবিছে ৰঙালীৰ উদ্যোক্তাই হেতু এটা ডাঙৰ প্ৰশ্ন কাৰণ নাম ৰাখিছে ৰঙালী গতিকে ৰঙালী বিহুৰ আগে পাতি আছে তাৰ পিছত তাত একাংশ অনুৰাগী অতি কম বয়সীয়া যুৱক দেখি বেয়া লাগিছে সোশ্যাল মিডিয়াত ইতিমধ্যে সমগ্ৰ ভাইৰেল হৈছে সমগ্ৰ ঘটনা আৰু জুবিন অনুৰাগীক সঁচা অৰ্থত ক'বলৈ গ'লে এজন জুবিন অনুৰাগীক ৰঙালীৰ উদ্যোক্তাই এনেকুৱা ধৰণৰ কাম কৰিছে গতিকে ফেচবুকত তাৰ কিছু প্ৰতিক্ৰিয়া আহিছে যথেষ্ট সংখ্যক জুবিন অনুৰাগীয়ে লিখিছে যে এনেকুৱা ধৰণৰ ঘটনা হ'ব নালাগে বিশেষকৈ এই যুৱকজনৰ ক্ষেত্ৰতো দেখা গৈছে যে যুৱকজনৰ তেনেকুৱা ধৰণৰ কোনো অপ্ৰীতিকৰ পৰিৱেশ হাই হুলস্থুল অশ্লীল গালিগালাজ যুৱকজনে কিন্তু কৰা নাছিল কিন্তু এইজন বাউন্সাৰক বাৰে দেখুৱাইছো যে এইজন বাউন্সাৰ যিজন বাউন্সাৰে এই ঘটনা সংঘটিত কৰিলে ৰঙালীৰ উদ্যোক্তাই ভালকৈ জানিব তেওঁৰ নাম কি হয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰক ঘটনা কি হৈছিল আপোনালোকৰ কাৰণ অনুষ্ঠান পাতিলে নহব এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যদি সৃষ্টি হয় বা বাউন্সাৰজনে এনেকৈ যুৱকজনক দাঙি নিবলৈ সাহস ক'ত পালে বা কোনে দিলে যদিহে যুৱকজনে মাৰপিট কৰিছে ভিডিঅ'টোত আপোনালোকে দেখিব চক এটো ভিডিঅ' যুৱকজনে ৰখি আছে তেওঁ কেৱল প্ৰশ্ন কৰি আছে হাঁহি এজন আহিছে আৰু এজন আহিলে তেওঁ উদ্যোক্তাসকলে জানিব ভালকৈ তেখেতৰ বেশভূষাতে গম পায় তেখেতৰ কেনেকুৱা ধৰণৰ মানুহ গতিকে এই ধৰণৰ চকু ৰঙা কৰিবলৈ তেওঁ সাহস ক'ত পালে এজন অনুৰাগী হেতু এটা ডাঙৰ প্ৰশ্ন আৰু এনেকৈ দাঙি তেখেতক লৈ যোৱা হ'ল চুচৰাই পেলাই কন শিশু বা তাত থকা কম বয়সীয়া ল'ৰা ছোৱালীও কিন্তু তাত ৰখি আছে নিশা 11 বজালৈ জুবিন গাৰ্গৰ বাবে কোনোবাই তাত অপেক্ষা কৰিছে গতিকে জুবিন গাৰ্গ যদি নাহে ৰঙালী কৰ্তৃপক্ষই বা ৰঙালীৰ এই উদ্যোক্তাসকলে হেতু কথা আগতেকৈ জনাব লাগিছিল কাৰণ তেওঁলোকক আমি দেখা পাওঁ ৰঙালীৰ প্ৰত্যেকটো আপডেট তেওঁলোকে ফেচবুক পেজৰ জৰিয়তে ডিজিটেল পেজৰ জৰিয়তে তেওঁলোকে কিন্তু দি থাকে কিন্তু জুবিন গাৰ্গ যে নাহে হেতু কথা তেওঁলোকে 2 ঘণ্টাৰ আগত হয়তো জনাব লাগিছিল যেটো ভুল হৈছে ৰঙালী উদ্যোক্তাৰ গতিকে স্পষ্ট কৰক আপোনালোকৰ অনুষ্ঠানত এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি কিয় সৃষ্টি হ'ল খালি হৈ ৰল সমগ্ৰ চকী যিমানেই প্ৰথম দিনটোতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ল আৰু বিশেষকৈ এই বাউন্সাৰজনৰ বিষয়ে সকলোৱে প্ৰশ্ন কৰিছে এই বাউন্সাৰজনৰ বিষয়ে এই বাউন্সাৰজনে এজন জুবিন অনুৰাগীক এনেকৈ ডিঙিত ধৰি
ওপৰলৈ উঠাই লৈ যাবলৈ ক'ত সাহস পালে বা কোনে সাহস দিলে আৰক্ষী আছে আৰক্ষী নিৰাপত্তা ৰক্ষী আছে আৰক্ষী কাম আৰক্ষী হয়তো আটক কৰি নিব পাৰিলেহেঁতেন যুৱকজনক কিন্তু এইজন বাউন্সাৰক গুণ্ডাৰূপী বাউন্সাৰজনক কোনে অধিকাৰ দিলে এজন যুৱকক এনেদৰে চুচৰাই লৈ যাবৰ বাবে গতিকে আৰক্ষী নিৰাপত্তা ৰক্ষী নথকাকৈয়ে এনেকুৱা ধৰণৰে অনুষ্ঠান পাতিবলৈ ভাবিছে নেকি যে ৰঙালী উদ্যোক্তাই কমেণ্ট আহিছে কৈলাশ অনিল দত্তই লিখিছে এনেকুৱা প্ৰগ্ৰেম নেচালে হয় নিশ্চয় মানুহৰ মনত সেইটোৱে যাব যে এনেকুৱা প্ৰগ্ৰেম হয়তো চাবলৈ মন নাযাব পাৰে কাৰণ দৰ্শকৰ লগত এনেকুৱা ধৰণৰ যি ব্যৱহাৰ কৰা হৈছে বিশেষকৈ জুবিন অনুৰাগী আৰু জুবিন গাৰ্গ আহিব বুলি কৈছে সেইবাবে গৈছে জেনি কলিতা লিখিছে ইয়াৰ ওপৰত একশ্যন হ'ব লাগে নিশ্চয় সকলোৱে কৈছে যে একশ্যন হ'ব লাগে আৰু বিশেষকৈ এই যি বাউন্সাৰজন তেওঁৰ পৰিচয় সকলোৱে বিচাৰিছে বা ৰাজহুৱা কৰিব লাগে ক্ষমা খোজক এইজন বাউন্সাৰে কাৰণ বাউন্সাৰৰ কাম উদন্ত একাংশ লোকক একাষৰীয়া কৰাটো কিন্তু এনেকুৱা ধৰণৰ এজন সাধাৰণ যুৱকক তেওঁৰ সৈতে নিমিলে গঠনশৈলী শৰীৰৰ গঠন নিমিলে কোনো ধৰণৰ বয়সৰ ফালৰ পৰা নিমিলে এজন অতি কম বয়সীয়া যুৱকক এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা হ'ল ৰঙালীৰ অনুষ্ঠানত মনত ৰাখিব লাগিব ৰঙালীক লৈ যথেষ্ট এনেকুৱা কথা ওলাই থাকে ৰঙালীক লৈ অসমৰ কলা সংস্কৃতিৰ কথা ওলাই থাকে তাত বিভিন্ন ধৰণৰ কলা সংস্কৃতিৰ পৰিবৰ হয় বুলি কোৱা হয় এটো কেনেকুৱা ধৰণৰ সংস্কৃতি কলা সংস্কৃতি হেতুৱে হয়তো ৰঙালীৰ উদ্যোক্তাই জনাব আৰু জুবিন গাৰ্গ কিয় নাহিলে হেতু এটা ৰহস্যজনক কথা কাৰণ জনামতে এই ৰঙালীৰ হেনু ব্ৰেণ্ড এম্বেছাডৰ জুবিন গাৰ্গ গতিকে ব্ৰেণ্ড এম্বেছাডৰে যদি ফিল্ডৰ পৰা আহি গান গাবলৈ নগল তেতিয়া হয়তো কিবা নহয় কিবা এটা তাত আছে যেটো জুবিন গাৰ্গেটো এইটো ক্ষেত্ৰত মন্তব্য নিদিব গতিকে ৰঙালীৰ উদ্যোক্তাই ইমান সময় হয়তো জনাব লাগিছিল যে বাউন্সাৰ গুণ্ডাগিৰি চাবলৈ আপোনালোকে মাতিছে নেকি খানাপাৰা ফিল্ডলৈ হেতু এটা প্ৰশ্ন থাকিব হয়তো আজি দ্বিতীয় দিনৰ অনুষ্ঠান আছে আজি জুবিন গাৰ্গে গীত পৰিবেশন কৰা কথা হয়তো আজিও নকৰিব পাৰে আজিও পুনৰ হয়তো উদ্যোক্তাই তেওঁলোকৰ সৈতে বেয়া ব্যৱহাৰ কৰিব কাৰণ এনেকুৱা অনুষ্ঠানত বাউন্সাৰৰ পৰা গুণ্ডাগিৰি চাবলৈ বাউন্সাৰৰ পৰা অভব্য আচৰণ পাবলৈ কোনো মানুহ এই অনুষ্ঠান চাবলৈ নাযায় গতিকে ৰঙালী উদ্যোক্তাই স্পষ্টীকৰণ দিয়ক প্ৰকৃততে ঘটনাটো কি হৈছিল যদিহে যুৱকজন দায়ী তেন্তে ৰঙালী উদ্যোক্তাই তেওঁক হেতু বস্তু দেখুৱাওক ৰাইজক তেওঁলোকে ৰাইজৰ ওচৰত দাঙি ধৰক কাৰণ ৰঙালী ইতিমধ্যে কোৱা হৈছে যে অসমৰ ৰাইজৰ অনুষ্ঠান বুলি তেওঁলোকে কয় অসমৰ কলা সংস্কৃতিক বাহিৰলৈ লৈ যাবলৈ তেওঁলোকে এই অনুষ্ঠান পাতিছে বুলি কয় তেন্তে অসমৰ ৰাইজৰ দায়িত্ব আছে অসমৰ ৰাইজৰ জনাৰ অধিকাৰ আছে যে এজন অসমীয়া যুৱকক বাউন্সাৰে এনেকুৱা ধৰণৰ ব্যৱহাৰ কিয় কৰিলে কেৱল তেখেতৰ প্ৰিয় শিল্পীজন কেতিয়া আহিব বুলি প্ৰশ্ন কৰাৰ বাবে নে ঘটনাৰ আঁৰত কিবা ঘটনা আছে হেতু ৰঙালী উদ্যোক্তাই স্পষ্ট কৰক ধন্যবাদ